জঘন্য ঘটনা সংঘটিত হৈ আহিছে এখন অসমত এইবাৰ এজন শিক্ষকে স্কুলীয়া ছাত্ৰীৰ লগত অপকৰ্ম কৰিছে এইগৰাকী শিক্ষকলৈ ভালকৈ মন কৰক নাম হৈছে টংক নেৱাৰ গুৰু শিষ্যৰ যে পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত কালিমা খান্দিছে এই লম্পট টংক নেৱাৰে স্কুলৰ কোঠালৈ মাতি নি ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিছে এইগৰাকী শিক্ষকে এক গুৰু শিষ্যৰ যে পবিত্ৰ সম্পৰ্ক এই সম্পৰ্কত কালিমা খান্দিছে এইগৰাকী শিক্ষক লম্পট শিক্ষক টংক নেৱাৰে আমি জনাইছো এটা খবৰ নেশ্যন এনি দৰ্শকসকলক গুৰু শিষ্যৰ যে পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত কালিমা খান্দিছে এইগৰাকী লম্পট শিক্ষকে স্কুলৰ কোঠালিলৈ মাতি নি ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিছে এইগৰাকী লম্পট শিক্ষকে পেঙেৰী ব্ৰহ্মজনত শিক্ষকৰ কুকাণ্ড সংঘটিত হৈছে সপ্তমমান শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে এইগৰাকী লম্পট শিক্ষক টংক নেৱাৰে আৰু স্কুলৰ কোঠালৈ মাতি নিছিল ছাত্ৰীগৰাকীক আৰু তাৰ পাছতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী শিক্ষকৰ বিৰুদ্ধে শিক্ষক টংক নেৱাৰক আবদ্ধ কৰিছে অভিভাৱকে আৰু পূৰ্বেও বহু ছাত্ৰীৰ সৈতে অপকৰ্ম কৰি আহিছিল টংক নেৱাৰে আৰু টংক নেৱাৰক আটক কৰি ইতিমধ্যে লৈ যোৱা হৈছে আৰক্ষীয়ে লৈ গৈছে আৰু অপকৰ্ম কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ছাত্ৰীগৰাকী আৰু পৰিয়ালৰ লোকে শিক্ষক টংক নেৱাৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু অভিভাৱকে আবদ্ধ কৰি আৰক্ষীক গতাই দিছে এইগৰাকী লম্পট শিক্ষক টংক নেৱাৰক আমি পুনৰবাৰ সেই খবৰ জনাইছো যেটো ইটোৰ পিছত সিটো জঘন্য ঘটনা সংঘটিত হৈ আহিছে এইবাৰ ঘটনাৰ স্থান হৈছে পেঙেৰী ব্ৰহ্মজনত এই ঘটনা সংঘটিত হৈছে জঘন্য ঘটনা সংঘটিত হৈছে গুৰু শিষ্যৰ যে পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত এক প্ৰকাৰে কালিমা খান্দিছে এইগৰাকী লম্পট শিক্ষক টংক নেৱাৰে সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিছিল এগৰাকী লম্পট শিক্ষকে আৰু স্কুলৰ কোঠালৈ মাতি নি ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিছিল এগৰাকী শিক্ষকে আসলতে হৈছে কি বহুতো প্ৰশ্ন উত্থাপন হৈছে ইটোৰ পিছত সিটো যেটো এনেদৰে জঘন্য ঘটনা সংঘটিত হৈ আহিছে এবাৰ শিক্ষকে যি শিক্ষকৰ যি পবিত্ৰ গুৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত এক প্ৰকাৰে কালিমা খান্দিছে এগৰাকী শিক্ষক টংক নেৱাৰে স্কুলৰ কোঠালৈ মাতি নিছিল ছাত্ৰীগৰাকীক আৰু তাৰ পাছতে ছাত্ৰীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে সপ্তমমান শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে লম্পট শিক্ষক টংক নেৱাৰে পেঙেৰী ব্ৰহ্মজনত সংঘটিত হৈছে এই জঘন্য ঘটনা শিক্ষকৰ শিক্ষকগৰাকীয়ে কুকাণ্ড সংঘটিত কৰিছে এগৰাকী সপ্তমমান শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত কৰিছে এই ভয়ংকৰ ঘটনা আৰু তাৰ পাছতে আটক কৰা হৈছে এগৰাকী লম্পট শিক্ষকক পূৰ্বেও বহু ছাত্ৰীৰ সৈতে এনেদৰে অপকৰ্ম সংঘটিত কৰিছিল এগৰাকী লম্পট শিক্ষক টংক নেৱাৰে তাৰ পাছতো পুনৰ সংঘটিত কৰিছে এই জঘন্য ঘটনা স্কুলৰ কোঠালৈ মাতি নি এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু ইতিমধ্যে টংক নেৱাৰক আটক কৰি লৈ যোৱা হৈছে আৰক্ষী থানালৈ আৰু অপকৰ্ম কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছিল ছাত্ৰীগৰাকী আৰু তাৰ পাছতে লৈ যোৱা হৈছে থানালৈ লম্পট শিক্ষক টংক নেৱাৰক আৰু পৰিয়ালৰ লোকে শিক্ষক টংক নেৱাৰৰ বিৰুদ্ধে এতিয়া ইতিমধ্যে দাখিল কৰিছে এজাহাৰ এক প্ৰকাৰে গুৰু শিষ্যৰ যে পবিত্ৰ সম্পৰ্ক সেই সম্পৰ্কত কালিমা খান্দিছে এইগৰাকী লম্পট শিক্ষক টংক নেৱাৰে সংঘটিত হৈছে পেঙেৰী ব্ৰহ্মজনত এই জঘন্য ঘটনা সংঘটিত হৈছে যোৱাকালি ব্ৰহ্মজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক নেৱাৰদেৱে যি অমানৱিক কাৰ্যত লিপ্ত হ'ল অৰ্থাৎ এগৰাকী ষ্টুডেণ্টক শাৰীৰিকভাৱে নিৰ্যাতন চলাবৰ কাৰণে চেষ্টা কৰিছিলে অকল এই চেষ্টাই নহয় তেখেতে বাৰম্বাৰ কৰি আহিছে আমাৰ হাতত আজি তেখেতে এখন দীঘলীয়া লিষ্ট ওলাইছে দীঘলীয়া তেখেতে কিমানবাৰ কোন ষ্টুডেণ্টক কিমানবাৰলৈকে তেখেতে শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিছিল গতিকে এনে এজন শিক্ষক যি শিক্ষক ৰূপে আছিলে তেখেত হৈছে দানৱ গতিকে আমি আইনৰ ওচৰত কাষ চাপিছোঁ আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক অন্যথা মৰাণ ছাত্ৰ সন্থাই কিন্তু বেলেগ ব্যৱস্থা ল'ব আৰু দ্বিতীয় কথাটো কি হ'ল তেখেতে এই কাৰণে তেখেতক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিলে নেকি প্ৰধান শিক্ষক হিচাপে যিহেতু এটা বৃহৎ এলেকা এটা বৃহৎ ব্ৰহ্মজান মধ্য ইংৰাজী বিদ্যালয়লৈ অহা ষ্টুডেণ্ট বহুত দূৰৰ পৰা আছে টকপথাৰকে ধৰি আজি টেকেৰী হওক নতুনগাঁও হওক ফুলিবাৰী ইমানখিনি ষ্টুডেণ্ট ইয়াত আহে গাৰ্জেনসকলে প্ৰধান শিক্ষকজন যদি এনেকুৱা হয় গাৰ্জেনে কি বুলি স্কুলত পঠাব আৰু তেখেতক যদি প্ৰশাসনে এনেকৈ এৰি দিবলৈ হয় কিন্তু আমি কালিৰ পৰা
অনিৰ্দিষ্টকাললৈকে ৰাজপথ ব্লক কৰি ৰাখিম, এয়া স্পষ্ট কথা। আৰু আমি যিসকল শিক্ষাৰ্থী তাত পঢ়ি আছে, ষ্টুডেণ্ট আছে, তেখেতলোকক কথা দিছোঁ আৰু চৰকাৰীক আমি দাবী জনাইছোঁ, এসপ্তাহৰ ভিতৰত তেখেতৰ বদলি ইয়াত 5জন শিক্ষক লাগিব, অন্যথা আমি সহজে নেৰোঁ। আৰু এই 5 দিন সময়খিনি সদৰমৰাণ ছাত্ৰ সন্থা আৰু সদৰ অসম ছাত্ৰ সন্থাই বিনা বেতনত তেখেতলোকক শিক্ষাদান কৰিব। আচলতে চাওক, খুব এটা দুখ লগা বিষয়। আমি যদি চাওঁ, আচলতে এজন শিক্ষক বুলি যদি কওঁ, শিক্ষক বুলি কওঁতে শিক্ষকজন হৈছে পথ প্ৰদৰ্শক আৰু তেওঁ 10জন যদি বিপদে পৰিচালিত হোৱা ছাত্ৰ ছাত্ৰীক তেওঁলোকে ভৱিষ্যত সুৰক্ষিত কৰা গুণটোৱে হৈছে শিক্ষক। গতিকে সেই শিক্ষকজনে যেতিয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক সুৰক্ষিত কৰিব নোৱাৰে, আচলতে এটা খুব দুখজনক এটা বিষয়। কালি এটা ঘটনা সংঘটিত হ'ল, এজনী ছাত্ৰীক তেওঁ যৌন শোষণ কৰিবলৈ কাৰণে অপচেষ্টা চলোৱা বুলি আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ। আৰু সেই বিষয়টোলৈ আমি খুব দুখ প্ৰকাশ কৰিছোঁ, কাৰণ আমি ছাত্ৰ সংগঠন বুলি যদি ক'বলৈ যাওঁ, ছাত্ৰ সংগঠনে আচলতে আমাৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত কৰি পেলাই আমি আগবঢ়া এটা সংগঠন। যদি এই সংগঠনটো বা আমি ছাত্ৰ ছাত্ৰী যদি ভৱিষ্যত সুৰক্ষিত যদি শিক্ষকসকলে যদি কৰিব নোৱাৰে, তেওঁলোকে যদি এটা সুস্থিৰ এটা সিদ্ধান্ত তেওঁলোকে যদি তৈয়াৰ কৰি দিব নোৱাৰে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো ক'ত? গতিকে এই বিষয়টোত আমি একদম খুব দুখ প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ এই গোটেই বিষয়বস্তুটোত প্ৰশাসনে তৎকালীনভাৱে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু সেই বিদ্যালয়খনত নতুনকৈ এজন শিক্ষক নিযুক্তি কৰক। আৰু যেতিয়ালৈকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ যে যেতিয়ালৈকে সেই বিদ্যালয়খনত তৎকালীনভাৱে শিক্ষক নিযুক্তি নকৰিব, তেতিয়ালৈকে আমাৰ ছাত্ৰ সংগঠন নেতৃবৃন্দই তেওঁলোকৰ বিদ্যালয়ত গৈ পেলাই পাঠদান আগবঢ়াব বিনামূলীয়াভাৱে। আৰু আশা কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক আশা কৰিছোঁ যাতে খুব কম দিনৰ ভিতৰত এই বিদ্যালয়খনত নতুনকৈ এজন শিক্ষক নিযুক্তি কৰা ব্যৱস্থাপনা আপোনালোকে গ্ৰহণ কৰক আৰু এই শিক্ষকজনৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক। যোৱাকালি ব্ৰহ্মাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টংক নেয়াৰদেৱে যি অমানৱিক কাৰ্যত লিপ্ত হ'ল, অৰ্থাৎ এগৰাকী ষ্টুডেণ্টক শাৰীৰিকভাৱে নিৰ্যাতন চলাবৰ কাৰণে চেষ্টা কৰিছিলে। অকল এই চেষ্টাই নহয়, তেখেতে বাৰম্বাৰ